হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। নিযুত বাবু আঁচনি ৰিগাৰ্ডিং যিখন নটিফিকেশ্যন তোমালোকৰ সন্মুখত মই আনিছোঁ। ভালকৈ কথাখিনি শুনিবা আৰু পইণ্টকেইটা বুজি ল'বা। চ' ইয়াতে মই স্কুল কৰিছোঁ, ইয়াতে চাব পাৰা হায়াৰ এডুকেশ্যন, গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যনৰ পৰা এইটো পাব্লিছ কৰা হৈছে গাইডলাইন। ইয়াতে চাবা, যদি চোৱা তোমালোকে পেনটো লৈ লৈছোঁ। গাইডলাইন ফৰ দ্য প্ৰভাইডিং ফাইনেন্সিয়েল এছিষ্টেণ্ট টু দ্য মেল ষ্টুডেণ্ট অফ ইকনমিকেলি উইকাৰ ফেমিলিজ, মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি ইয়াতে লিখা আছে এনৰোল্ড, হু আৰ এনৰোল্ড ইউ জি ফাৰ্ষ্ট ছেমিষ্টাৰ, ইউ জি ফাৰ্ষ্ট ইয়াৰ আৰু পি জি ফাৰ্ষ্ট ইয়াৰ, মানে ডিগ্ৰী। আৰু মই ভালকৈ বুজাইছোঁ ভিডিঅ'টোত, তথাপিও এইটো ভিডিঅ'ত মানে PDF দেখাই বুজাই আছোঁ। ইউ জি মানে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পষ্ট গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টৰ কাৰণে, মানে বয়জকেইটাৰ কাৰণে, মেল ষ্টুডেণ্টৰ কাৰণে। চ' বাকী ইয়াতে আৰু বেলেগ বহুতকেইটা কথা আছে। দ্য গভৰ্ণমেণ্ট অফ আছাম হেজ লঞ্চ দ্য ছেভাৰেল ফ্লেগশ্বিপ ৱেলফেয়াৰ স্কিম, মানে এক্সপ্লেইন কৰিছে। বাট ইয়াতে নোট কৰিবলগীয়া কথাটো হ'ল যে ইয়াতে DBT ফৰ্মত পে'মেণ্ট কৰিব। তোমালোকৰ যিটো পে'মেণ্ট হ'ব, স্কলাৰশ্বিপটো পাবা বা বাবু আঁচনিটো পাবা, তোমালোকৰ DBT ফৰ্ম মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, মানে বেনিফিট মিনছ বেনিফিচিয়াৰীলৈ ডাইৰেক্ট ট্ৰান্সফাৰ। মানে ক্লিয়াৰ এণ্ড কাট কথাটো হ'ল যে আধাৰ কাৰ্ডৰ লগত যোনখন বেংক একাউণ্ট লিংক হৈ আছে, তোমালোকৰ আধাৰ কাৰ্ডৰ লগত যোনখন বেংক একাউণ্ট লিংক হৈ আছে, সেই একাউণ্টত পইচা সোমাব। এই DBT ফৰ্মটো এইটো তোমাৰ আধাৰ বেছড, মানে আধাৰ বেছড পে'মেণ্ট, আমি যে কওঁ ন আধাৰ বেছড পে'মেণ্ট, সেইটো হ'ল DBT ফৰ্ম। অ'কে, অবজেক্টিভ এইখিনি ইয়াতে এটা মেইন ইম্পৰ্টেণ্ট হ'ল অবজেক্টিভত মেল ষ্টুডেণ্টক দিব। আৰু এটা কথা হ'ল যে ইয়াতে স্ক'প, ইয়াতে ডমিচাইল অফ আছাম হ'ব লাগিব। তুমি ডমিচাইল অফ আছাম মিনছ অসমৰ বাসিন্দা হ'ব লাগিব বা অসমৰ ষ্টুডেণ্ট হ'ব লাগিব। তুমি যদি বেলেগৰ হোৱা দেন তুমি এই স্কলাৰশ্বিপটো এভেইল কৰিব নোৱাৰিবা। অ'কে, আৰু এটা কথা হ'ল যে ইয়াতে এটা বস্তু লিখা আছে যে তোমালোকে ইয়াতে লিখা আছে যে, মই দেখাইছোঁ, ইয়াতে লিখা আছে যে তোমালোকৰ কলেজ গভৰ্ণমেণ্ট এণ্ড প্ৰভিঞ্চিয়েল এডুকেশ্যনেল ইনষ্টিটিউট হ'ব লাগিব। যোনজনে ষ্টুডেণ্ট আছা, তোমালোকৰ কলেজ প্ৰভিঞ্চিয়েল এণ্ড গভৰ্ণমেণ্ট হ'ব লাগিব। অ'কে, মেক্সিমামৰ গভৰ্ণমেণ্টে হয়, কিছুমান বেঞ্চাৰ থাকে, কিবা থাকে, সেইবোৰো পাব, টেনশ্যন নাই। অ'কে, এতিয়া আহোঁ মেইন কথাটো হ'ল যে ক্ৰাইটেৰিয়া, এলিজিবিলিটি ক্ৰাইটেৰিয়া। ভালকৈ কথা শুনিবা। এলিজিবিলিটি ক্ৰাইটেৰিয়া ভালকৈ মই জুম কৰি দিছোঁ, ভালকৈ শুনিবা, ভালকৈ চাই লোৱা। যে ফাৰ্ষ্ট পইণ্টটো আছে, ফাৰ্ষ্ট পইণ্টটো ইনচেণ্টিভছ শ্বেল বি এপ্লিকেবল টু মেল ষ্টুডেণ্ট ডমিচাইল ইন আছাম, মানে ডমিচাইল ইন আছাম অসমৰ হ'ব লাগিব, বিলংগিং টু ফেমিলিজ উইথ এন এনুৱেল ইনকাম বিল' 4 লাখ, মানে 4 লাখ বা 4 লাখতকৈ তলত হ'ব লাগিব। মেক্সিমাম 4 লাখ, মানে 4 লাখ বা 4 লাখতকৈ তোমাৰ ঘৰৰ ইনকাম হ'ব লাগিব। যদি বেছি হয়, 4 লাখতকৈ বেছি হয়, দেন নোৱাৰিবা, তলত হ'ব লাগিব। ছেকেণ্ড পইণ্টটো আছে, ছেকেণ্ড পইণ্ট, ষ্টুডেণ্ট মাষ্ট বি এনৰোল এজ ৰেগুলাৰ ষ্টুডেণ্ট। যিবোৰ ষ্টুডেণ্ট ৰেগুলাৰ মিনছ ডিষ্টেঞ্চৰ ষ্টুডেণ্ট নাপায়, মানে কলেজত ৰেগুলাৰ ষ্টুডেণ্ট, সিহঁতেহে এই স্কলাৰশ্বিপটো পাব বা বাবু আঁচনিটো পাব। ৰেগুলাৰ UG ফাৰ্ষ্ট ইয়াৰ এণ্ড PG ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে, মানে ডিষ্টেঞ্চত, যেনে অ'পেনত, ডিষ্টেঞ্চ মিনছ অ'পেন ইউনিভাৰ্চিটিত পঢ়ে কিছুমানে, কলেজ নোহোৱাকৈ মানে এক্সাম দিয়ে অনলি, সিহঁতে নাপায়। এই কথা, ইয়াৰ এইটো মিনিং। অ'কে, এতিয়া তাৰপিছত থাৰ্ড নম্বৰ পইণ্টটো হ'ল যে UG মেল ষ্টুডেণ্ট অনলি দ'জ হু আৰ মেৰিড আৰ নট এলিজিবল, মানে যিবোৰে বিয়া পাতিছে সিহঁতে নাপায়। 4 নম্বৰটো হ'ল যে বাণীকান্ত কাকতি স্কুটি পোৱাবোৰে স্কুটি পোৱাবোৰে বাবু আঁচনি নাপায়, একদম নট এলিজিবল লিখি দিয়া আছে, একদম ক্লিয়াৰ এণ্ড কাট কথা সকলোৰ কাৰণে, স্কুটি পোৱাবোৰে বাবু আঁচনি নাপায়। তাৰপিছত পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে লিখিছে যে CM জীৱন প্ৰেৰণা যিসকল পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টে লৈছে, সিহঁতে এই স্কলাৰশ্বিপটো নাপায়, নট এলিজিবল। মানে জীৱন প্ৰেৰণা যদি লৈছে কোনোবাই, মাষ্টাৰ ডিগ্ৰীৰ ফাৰ্ষ্ট ইয়াৰত কৰি আছে, যদি জীৱন প্ৰেৰণা লৈ আছে, এই স্কলাৰশ্বিপটো নাপায়। চ' এইখিনি ক্ৰাইটেৰিয়া আছিল, মই ভালকৈ বুজাইছোঁ, আৰু ভিডিঅ' দিছোঁ এটা ভালকৈ বুজাই, চ' তোমালোকে সেইটোও চাব পাৰা। আৰু এটা হ'ল যে ইয়াতে পাৰ মান্থ 1000 কৰি দিব UG ষ্টুডেণ্টক, টোটেল এক বছৰত 10,000 টকা দিব, আৰু PG ষ্টুডেণ্টক 20,000 টকা পাৰ বছৰ, মানে পাৰ ইয়াৰত দিব। এইখিনি। আৰু এতিয়া এপ্লাই কেনেকৈ কৰিবা, মোড অফ এপ্লিকেশ্যন, যিমানখিনি কাম হ'ব, তোমালোকৰ প্ৰিন্সিপাল ৰেজিষ্টাৰ বা প্ৰিন্সিপাল মানে সমৰ্থ পৰ্টেলৰ থ্ৰুদি তোমালোকৰ কলেজৰ পৰা কৰিব। তোমালোকৰ ইয়াতে কোনো অনলাইন মোড নাই, তোমালোকৰ
তোমালোকৰ যিমানখিনি কাম কৰিব লগা আছে তোমালোকৰ কলেজৰ মানুহে কৰিব বা কলেজৰ অফিচৰ মানুহে কৰিব বা প্ৰিন্সিপালে কৰিব। চ' এইখিনি আছিল ৰিগাৰ্ডিং ভিডিঅ' নটিফিকেশ্যনটো দেখাই দিছোঁ, কোনোবাই যদি পোৱা নাই চাই ল'বা। আৰু ইয়াতে DBT ফৰ্ম, DBT বেষ্ট আছে, পে'মেণ্ট আছে, DBT বেষ্ট পে'মেণ্ট। চ' চাই লোৱা। মই এগেইন স্ক্ৰল কৰি দিছোঁ, প্ৰথমৰ পৰা স্ক্ৰল কৰি দিম, চাই লোৱা। এইখিনি আছিল বাবু আঁচনিৰ আপডেট। বাবু আঁচনিৰ আপডেট। মোড অফ এপ্লিকেশ্যন পঢ়ি ল'ব পাৰা, মই জুম কৰি দিছোঁ আৰু এইটো জুম কৰি দিছোঁ, তোমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াও জুম কৰি দিছোঁ। ৰ'বা, এলিজিবিলিটি ক্ৰাইটেৰিয়াও জুম কৰি দিছোঁ, এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনিও জুম কৰি দিছোঁ। কোনোবাই যদি পোৱা নাই এতিয়ালৈকে নটিফিকেশ্যনটো পঢ়ি ল'বা। চ' থেংক ইউ এভৰিৱান। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবা ফ্ৰেণ্ডছবোৰক, যাতে গম পায় সকলোৱে বাবু আঁচনিৰ নটিফিকেশ্যন আহি গৈছে। আৰু কাইলৈ লাইভত লগ পাম, লাইভত ভালকৈ আৰু বুজাই দিম। যদি কিবা প্ৰব্লেম আছে, কিবা জানিব লগা আছে, লাইভত জইন হ'বা 7:45। অ'কে, থেংক ইউ এভৰিৱান।